অতি কম সংখ্যক নাটক ৰচনাৰে সাহিত্য জগতত আলোড়ন সৃষ্টি কৰা নাট্যকাৰসকলৰ ভিতৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম। শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী আদিৰ দৰে তেওঁ তৃতীয়খন নাটক ৰূপালীমেও সাহিত্য জগতত তোলপাৰ সৃষ্টি কৰিছিল। জ্যোতিপ্ৰসাদৰ আটাইকেইখন পূৰ্ণাংগ নাটকৰ ভিতৰত ৰূপালীম অন্যতম। 1936 চনত ৰচিত ৰূপালীম নাটকখন প্ৰকাশ পাইছিল 1960 চনত। কাব্যধৰ্মিতা, গীতিধৰ্মিতা আৰু ট্ৰেজিক উপাদানেৰে পুষ্ট ৰূপালীমে মানুহৰ অন্তৰ্জগতৰো বাৰ্তা অতি সুন্দৰকৈ বহন কৰিছে। ৰূপান্তৰৰ মাজেদি পাশবিক শক্তিৰ অধিকাৰী মানুহেই এদিন সংস্কৃতিবান সুন্দৰ পুৰুষতো যে পৰিণত হ'ব পাৰে, তাৰেই এক সুন্দৰ উদাহৰণ হৈছে ৰূপালীম।